আগতে যেতিয়া মই কংগ্ৰেছৰ সভাপতি আছিলোঁ তেতিয়া ৰাজীৱ ভৱনত আমাৰ এজন ভাইচ প্ৰেচিডেণ্ট আছিলে ৰাজু শৰ্মা বুলি, এতিয়া ঢুকালে। তেওঁ এটা শিৱ মন্দিৰ খুলিছিলে আৰু যেতিয়া আমাৰ ভাল লাগে আমি তাত গৈ পেলাই হৰ হৰ মহাদেৱ কৰোঁ। এতিয়া কালিৰ পৰা নতুন পৰম্পৰা আৰম্ভ হৈছে ধৰ ধৰ মাৰ মাৰ। গতিকে চাই থাকক লাহে লাহে কংগ্ৰেছ দলটো কোনফালে যায়। কালিৰ যুঁজখন হৈছে যে একালৰ আগবঢ়াই নিয়া নেতাৰ সৈতেই কৈ অহা APCC আৰৰ সৈতে এই সংঘাত। চাই থাকক, কালিতো আপুনি দেখিলেই, মই কৈছোঁৱে আপোনাক যে যিটো ৰাজীৱ ভৱনত মই সভাপতি থাকোঁতে তাত শিৱ মন্দিৰ খুলি হৰ হৰ মহাদেৱ হৈছিল। এতিয়া সভাপতিজনে কৈছে মনটো ভাল লাগিলে ধৰ ধৰ মাৰ মাৰ কৰে। গতিকে আপুনি চাই থাকক। নিশ্চিতভাৱে কালি এটা স্মৰণীয় দিন আমাৰ সকলোৰে কাৰণে। মই দীঘলীয়া বিৰতিৰ মূৰত আকৌ কালি বিধানসভাত শপত লোৱাৰ সৌভাগ্য হৈছে আৰু আজি ৰাজ্যপাল মহোদয়ৰ বক্তব্য আছে চৰকাৰখনৰ ভৱিষ্যত পৰিকল্পনাক লৈ, আৰু সেই তেখেতৰ বক্তব্য অধ্যয়ন কৰাৰ পাছত নিশ্চিতভাৱে তেখেতৰ যি ধন্যবাদসূচক প্ৰস্তাৱ আহিব তাত ভাগ ল'বলৈ চেষ্টা কৰিম আৰু যিখিনি ৰাইজৰ মনৰ আশা আৰু অনুভূতি আছে সেইখিনি আমি নিশ্চিতভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। আৰু কালি এটা বহুত ভাল কথা হৈছে, অসম আমাৰ বিজেপিৰ যিখন বিধায়িনী দলৰ সভা আছিল, মই এটা চিন্তাত আছিলোঁ যে আমাৰ বিধায়কসকলৰ ভূমিকাটো এছেম্বলিত কেনেকুৱা হ'ব, কিন্তু কালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব স্পষ্টকৈ কৈছে যে বিজেপি দলৰ বিধায়কসকলেও বিধানসভাত সকলো ধৰণৰ গঠনমূলক আলোচনাত ভাগ ল'ব পাৰিব আৰু চৰকাৰক মুকলিমূৰীয়াকৈ দিহা পৰামৰ্শ দিব পাৰিব। সেইকাৰণে মই ভাবিছোঁ যে সেই সুযোগটো নিশ্চয় মই গ্ৰহণ কৰিবলৈ চেষ্টা কৰিম। চৰকাৰক সম্পৰ্কত বিধায়কসকলে যিখিনি বক্তব্য ৰাখিব বিচাৰে তাৰ কাৰণে তেখেতে বিধায়কসকলক কৈছে যে ভাল পাৰ্লিমেণ্টাৰিয়ান হোৱাটো আমি বিজেপি দলৰ পৰা বিচাৰোঁ আৰু মোৰ আগৰ অভিজ্ঞতাও আছে। গতিকে মই ভাবিছোঁ যে চৰকাৰখনে যিখিনি নিজে কৰিবতো কৰিবই আৰু যিখিনি চকুত পৰে সেইখিনি ক'বলৈ সুযোগ পাম।